হয় নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে সামগ্ৰীৰ বিভিন্ন অঞ্চলত ইতিমধ্যে হস্তি মানৱৰ সংঘাত বৃদ্ধি পাই গৈছে দিনক দিনে আৰু তাৰ পৰিণতিত আজি দেখিবলৈ পোৱা গৈছে যে যি গুৱাহাটী আৰু শিলঘাট এখন ট্ৰেইন চলে ট্ৰেইনখনৰ খুনাত এটা প্ৰকাণ্ড বন্য হস্তি ইতিমধ্যে মৃত্যু সাৱটি লৈছে দেখিবলৈ পাইছে প্ৰাগ নিজৰ দৰ্শকক মই কেমেৰা পাৰ্চন নৱক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া চাওক এইটো ট্ৰেইনৰ খুন্দাত ইতিমধ্যে এই হস্তিটোৱে মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈছে ইয়াত স্থানীয় লোক আছে যেতিয়া ইয়াত প্ৰত্যেক দিনাখনে হস্তি মানৱৰ সংঘাত বৃদ্ধি হয় যদিও এইসকল লোকে কিছু অশান্তি অনুভৱ কৰে যদিও কিন্তু আজি হাতীটো মৃত্যু হোৱাৰ পিছত এইসকল লোক ওলাই আহিছে সেই হাতীটোক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াত স্থানীয় লোক আছে মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিছোঁ কি ক'ব দাদা এইদৰে এটা আজি বন্য হস্তি ট্ৰেইনৰ খুন্দাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল কি ক'ব একে বন্য হস্তিটো একচুৱেলি ঢুকত আমি যথেষ্ট প্ৰাকৃতিক সম্পদ এটা ঢুকোৱাত আমি বহুত অশান্তি পাইছোঁ কিন্তু কথা হ'ল শিলঘাট ট্ৰেইনখন অলপ স্পীডত চলে কিন্তু অকণমান শ্ল' কৰিব লাগে এই সিদ্ধান্তটো হৈ আছে তথাপিও কাৰ্বি আংলং যিহেতু আমাৰ পুৰণি নাম চামগুৰি একে লগতে লাগি আছে কাৰ্বি আংলং বৰ্ডাৰ আৰু বিগত চিটুৱেশ্যনত যিহেতু কংগ্ৰেছে 15 বছৰ শাসন কৰিলে কাৰ্বি আংলং উদং কৰি দিলে জংঘল কাটি আৰু তাৰ বিনিময়তে এইবিলাক সংক্ৰান্ত হৈছে এইবিলাক হাতী আহিবলৈ হৈছে বনাঞ্চল ধ্বংস হোৱাৰ কাৰণে এইদৰে জনাঞ্চলত নামি হৈছে বনাঞ্চল ধ্বংস হোৱাৰ কাৰণে সেইটো হৈছে আৰু সেইখিনিকে মই কৈ পেলাই সমাপ্ত কৰিছোঁ আৰু স্থানীয় লোক আছে মই তেখেতসকলৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম কি ক'ব দাদা এইদৰে আজি এটা প্ৰকাণ্ড বন্য হস্তি ট্ৰেইনৰ খুন্দাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল কি ক'ব মই এইটোৱে ক'ব বিচাৰোঁ যে চৰকাৰখনে আজি পাহাৰবিলাকত কাটি গছ বন কাটি বাঢ়ি শেষ কৰি দিয়াৰ বিনিময়ত আজি গাঁৱলৈ আহিবলৈ বাধ্য হৈছে গতিকে চৰকাৰখনে মানে পাহাৰখন সংৰক্ষণ দিব লাগে আৰু খেতি বাতি অলপ কৰি দিব লাগে তেওঁলোকৰ কাৰণে আজি আমাৰ গাঁৱৰ ল'ৰালুৱে আমি মিলি পেলাই এইখিনিত বহুত জেগাত কলগছ ৰুই থৈছোঁ এইখিনি কলগছ ৰুই থোৱা আছে তাৰ মাজেও তেনেকৈ আমি ৰুইছোঁ কি কাৰণে আমি আজি যে বন্য হস্তি আহে এইফালে খাব তেওঁলোক যাবগৈ গাঁৱৰ মানুহক ক্ষতি নকৰে ধান খেতি ক্ষতি নকৰে কিন্তু চৰকাৰে কি কৰিছে আজি ফৰেষ্ট ডিপাৰ্টমেণ্টে নিজে সাক্ষী থাকি পেলাই গছ কটাই আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট খুদ নিজে থাকে যি জেগাত গছ কাটে সেই সময়ত নাথাকে তেওঁলোক আঁতৰি গুচি যায় যি চোৱাং বনাঞ্চল আছে সেই চোৱাং বনাঞ্চল ধ্বংস হোৱাৰ লগে লগে হাতী ওলাই আহিবলগীয়া বাধ্য হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন কেঁচাৰৰ পৰা আৰম্ভ কৰি পাহাৰত যি মানে চোৱাং বনাঞ্চল আছে বা চাপানালা হওক সকলোতে যি কেঁচাৰ সৃষ্টি হৈছে হস্তিদণ্ডিত কেঁচাৰ সৃষ্টি হৈছে সেই তাৰ ফলত এইদৰে হাতী ওলাই আহি পেলাই এইদৰে মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈছে আৰু তেওঁলোক অহাৰ লগে লগে গাঁৱলৈ অহাৰ লগে লগে কি হৈছে ট্ৰেইনৰ খুনাত কাৰেণ্টৰ লাইনত লাগি মৰিবলৈ বাধ্য হৈছে